আজি শেহতীয়াকৈ আজি কিছুদিন আগতে মই ছ'চিয়েল মিডিয়াত মই দেখিলোঁ যে DC এগৰাকী যেনেকুৱাকৈ আচৰণ কৰিছে। মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে এইটোৱে কথা মই কম যে আচলতে আমি প্ৰতিনিধিসকলে বহু ক্ষেত্ৰত আমি নিজকে বহুতে ৰজা বুলি ভাবে। জনপ্ৰতিনিধিসকলে কেতিয়াও ৰজা হ'ব নোৱাৰে। প্ৰতিনিধি তেওঁ হি ইজ দ্য ৰিপ্ৰেজেণ্টেটিভ। সেই সমাজখনক তেওঁ প্ৰতিনিধিত্ব কৰিছে। কিন্তু বহু সময়ত এনেকুৱা বহুত জনপ্ৰতিনিধি ভাবে যে চৰকাৰী অফিচাৰ যেন তেওঁ তলতীয়া। চৰকাৰী অফিচাৰ নাথাকিলে মন্ত্ৰীজন ভেলুলেছ, চৰকাৰী অফিচাৰ নাথাকিলে বিধায়কজন ভেলুলেছ। কাৰণ চৰকাৰখন চলায় কোনে? চৰকাৰখন গোটেই চলাই আমি দিহা পৰামৰ্শ দিওঁ। এক্সিকিউট কোনে কৰে? চিফ ছেক্ৰেটাৰী কৰে। এক্সিকিউট কোনে কৰে? প্ৰিন্সিপাল ছেক্ৰেটাৰী কৰে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী কৰে, জিলা আয়ুক্ত, সমজিলা আয়ুক্তসকলে কৰে। গতিকে আমি যদি তেওঁলোকক তলৰ বুলি ভাবোঁ তেতিয়া অসমখন আমি কেতিয়াও আগুৱাই নিব নোৱাৰিম। আমি যিকোনো মন্ত্ৰী বিধায়কে আমি বিষয়াসকলক আমি আমাৰ লগত কাম কৰা বুলি ভাবি ল'ব লাগিব। যিসকলে ভাবে যে আমাৰ তলত কাম কৰে তেওঁতকৈ মূৰ্খ মানুহ পৃথিৱীত কোনো নাই বুলি মই ভাবোঁ। আৰু যিসকলে ভাবে যে আমাৰ লগত কাম কৰিছে বিষয়াজনে, তো চিফ ছেক্ৰেটাৰী হওক বা জিলা আয়ুক্তই হওক, লগত কাম কৰিবলৈ যিজনে ভাবে তেওঁ আচলতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব লাগিব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ ঘটনাটো স্বাভাৱিকতে মই অধ্যক্ষ হিচাপে এগৰাকী জনপ্ৰতিনিধিয়ে কৰা আচৰণত মই নিজে লজ্জিত হৈছোঁ। মই দেখিছোঁ কিছুমান বিষয়া আছে, সেই বিষয়াসকলক মই দেখিছোঁ যে যেনেকুৱাকৈ মই দেখিছিলোঁ যে মই যেতিয়া 12 চনত যেতিয়া মই বিধায়ক হৈ আছিলোঁ, বৰপেটা জিলাৰ কনফাৰেন্স ৰুমত এগৰাকী বিধায়কে, ৰুলিং পাৰ্টিৰ বিধায়কে খুব বেয়াকৈ কনফাৰেন্স ৰুমত হাত জোকাৰি টেবুল থপৰিয়াই কথা কৈছিল। আৰু সেইসময়ত বৰ্ণালী ডেকা আছিলে DC। বৰ্ণালী ডেকা ডাঙৰীয়ানী প্ৰথমগৰাকী অসমীয়া মহিলা IAS। তেখেতে মোৰ সন্মুখতে সেই বিধায়কগৰাকীক মই নাম ক'ব খোজা নাই, সেই বিধায়কগৰাকীক কিন্তু প্ৰত্যুত্তৰ দিছে। তেখেতে কৈছিলে মাইণ্ড ইয়ৰ বডি লেংগুৱেজ, দিছ ইজ নট দ্য এছেম্বলি। এইটো আপুনি DC কনফাৰেন্সত বহি আছে, ইচ্ছা কৰিলে মই আপোনাক গেটাৰটো দিব পাৰোঁ। গতিকে তেনেকুৱা বিষয়ৰ প্ৰয়োজন আছে। এনেকুৱা প্ৰতিনিধিসকলক শিকাবলৈ তেনেকুৱা বিষয়ৰ প্ৰয়োজন আছে। ৰাজীৱ বৰা আছিলে, বৰপেটা DC আছিলে। এজন বিধায়কৰ গাড়ী আৰু মানুহসহ থানাত ভৰাই থৈ দিছিলে। গতিকে জিলাৰ আয়ুক্তসকল যিহেতু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি কয়, সৰ্বাধিক ক্ষমতা তেওঁলোকৰ ওপৰত আছে, যিটো ক্ষমতা বিধায়কৰ ওপৰত নাই। জিলা আয়ুক্তৰ ওপৰত যিটো ক্ষমতা থাকে তাৰে 10% ক্ষমতাও নাথাকে বিধায়কৰ ওপৰত। গতিকে আমি যিহেতু অসমত যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক 1ৰ পৰা 5 নম্বৰত নিয়াৰ ব্যৱস্থা কৰি আছে, এই ক্ষেত্ৰত অসমৰ যদি প্ৰতিগৰাকী জিলাই যদি তেওঁলোকে যদি ডিপ্ৰেশ্যনত গুচি যায় আমিতো কাম কৰিব নোৱাৰিম। গতিকে সেইকাৰণে জনপ্ৰতিনিধিসকলে এইটো ভাবিব নালাগে যে আমাৰ তলত কাম কৰিছে, আমাৰ লগত কাম কৰা বুলি সকলে ভাবিব লাগে। মই যেনেকুৱাকৈ পঞ্চায়তত যেতিয়া মন্ত্ৰী আছিলোঁ, মই আমাৰ লগত মোৰ পঞ্চায়তৰ ছেক্ৰেটাৰী কাম কৰিছিলোঁ, GRS GPS কাম কৰিছিলোঁ। আৰু যাৰ কাৰণে আজি 22 লাখ ঘৰ উঠাব পাৰিছোঁ। থোৰে মন্ত্ৰীয়ে পাৰিছে। মন্ত্ৰীৰ কি ভূমিকা আছে তাত? বিষয়াসকলে যদি কাম নকৰে মন্ত্ৰী কি কৰিব পাৰিব? গতিকে মন্ত্ৰীয়ে হওক বিধায়কৰ আচৰণটো এনেকুৱা হোৱা অনুচিত। আৰু যিটো আচৰণ কৰিলে সমাজৰ ক্ষতি হয়, যিটো আচৰণ কৰিলে শিৱসাগৰৰ ক্ষতি হ'ব পাৰে, বিভিন্ন সমষ্টিৰ ক্ষতি হ'ব পাৰে, তেনেকুৱা আমি আচৰণৰ পৰা আমি বঞ্চিত, আমি আঁতৰি থকাটো ভাল বুলি মই ভাবোঁ। স্বাভাৱিকতে এই সৃজনগ্ৰামত অৱস্থিত আমাৰ যি ৰঘুনাথ বিগ্ৰহ, এই ৰঘুনাথ বিগ্ৰহৰ যিটো ৰাম মন্দিৰ, এইটো এটা ঐতিহাসিক প্ৰায় 1200 শতিকাৰ বুলি ক'ব পাৰি। কাৰণ কিয় সেউজীয়া যি ৰামৰ প্ৰতিমূৰ্তি তেনেকুৱাকৈ পৃথিৱীত ক'তোৱে নাই। আৰু সেই প্ৰতিমূৰ্তিৰ পৃথিৱীৰ ভিতৰত অকল আমাৰ এই সৃজনগ্ৰামৰ এই অঞ্চলতে আছে। আৰু এইটো লৈ পেলাই পূৰ্বৰ পৰা কেইবাবাৰো মই ইয়াতে আহিছিলোঁ। আৰু যেতিয়া মই দলৰ সভাপতি আছিলোঁ তেতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিলে। আৰু সেইখিনি সময়ত মোক ৰাইজে এটা মণিকূটৰ কাৰণে আহ্বান জনাইছিল। এতিয়া মই 10 লাখ টকা আনটাইড ফাণ্ড আগবঢ়াইছিলোঁ। পৰৱৰ্তী সময়ত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতক এই বিষয়টো লৈ পেলাই মই বিস্তৃতভাৱে জনাইছিলোঁ যে মামণি ৰয়চম গোস্বামী ডাঙৰীয়াৰ গ্ৰন্থত লিখা আছে এই কথাষাৰ, সেউজীয়া ৰঙৰ ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি ঘটনা, গতিকে এবাৰ যাব লাগে।
আৰু তেতিয়া মই যিহেতু ইয়াতে অভিভাৱক মন্ত্ৰী আছিলোঁ বঙাইগাঁও জিলাত, সেইটো আধাৰত তেখেতে আহিলোঁ এদিন। আৰু অহাৰ সময়ত তেখেতৰ গাড়ীত মই বুজাই আহিছিলোঁ যে ৰাইজে একো নোখোজে, আপুনি যি মানে দিয়ে দিব। আৰু আমি নভবাকৈ তেতিয়া ভূপেন ৰায় ডাঙৰীয়াও আছিলে, তেতিয়া বিধায়ক নাছিলে। আমি নভবাকৈ তেখেতে প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে 6 কোটি 20 লাখ টকা ব্যয় সাপেক্ষে যিমান আন্তঃগাঁথনি আছে সকলোবোৰ কৰি দিম বুলি তেখেতে ক'লে আৰু প্ৰাক্তন বনাব দিলে, কামো চলিলে। আৰু কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই, কিছু বাকী আছে, প্ৰায় 90% 95% কাম হৈছে। আজি সেইটো মই চোৱাৰ কাৰণে আহিছিলোঁ। আৰু লগতে যিহেতু আমাৰ সৃজনগ্ৰাম আঞ্চলিক বঙালী বিহু সন্মিলনৰ লগতে এই বৰ্ণালী কৃষ্টি বিকাশ সংঘৰ সভাপতি আমাৰ অশোক ৰায়, তেখেতে বহুদিন আগৰ পৰা কৈ আছিলে অধ্যক্ষ হোৱাৰ পিছৰ পৰাই। গতিকে যে অধ্যক্ষ হিচাপে আমাৰ ইয়াতে কোনো অহা নাই আজিলৈ, গতিকে আপুনি পূৰ্বৰ পৰাই যিহেতু আহি থাকে, গতিকে এবাৰ আহিব লাগে। আৰু যাৰ কাৰণে আজি মই লগতে আমাৰ ভূপেন ৰায় ডাঙৰীয়াই হওক বা আমাৰ সমজিলাৰ যি আয়ুক্তগৰাকী, আমি একেলগে আমি তাতে গৈ পেলাই তাতে হেৰি কৰিলোঁ। আৰু এতিয়া আমাৰ বৰ্ণালী কৃষ্টি বিকাশ সংঘৰ লগতে আমাৰ যি আঞ্চলিক ৰঙালী বিহু, কাৰণ এই ৰঙালী বিহুখনৰ যদিও অৰ্থপ্ৰতভাৱে মই জড়িত নহয়, কিন্তু মই জানো খুব ভাল এখন বিহু হয়। ইয়াতে যে আৰ্টিষ্টিক যিটো পেণ্ডেল বনায় বা মঞ্চৰ ৰভা বনায়, মই যাৰ কাৰণে এবাৰ মই বিৰোধী দলৰ মই MLA থাকোঁতে 2014 চনত এবাৰ মই অকলশৰে সন্ধিয়া টাইমত মই চাব আহিছিলোঁ। আৰু তেতিয়া চাব আহোঁতে তেতিয়া মই যোৱাৰ পিছত মই ভূপেন ৰায়, ফণী ভূপেন চৌধুৰীক আৰু অশোকক জনাইছিলোঁ যে মই পেণ্ডেলখন চাবলগীয়া আছিলে, ৰভা চাবলগীয়া আছিলে, মই চালোঁ, মই গৈ আছোঁ। সেই তেতিয়াৰ পৰা তাৰমানে ধৰক কাৰো লগত মানে নিবিড় সম্পৰ্ক নথকা স্বত্বেও মানে এই সৃজনগ্ৰামত আহিছিলোঁ। পৰৱৰ্তী সময়ত ৰঘুনন্দন বিগ্ৰহৰ জৰিয়তে আহিছিলোঁ। আৰু সেইকাৰণে আজিও আহি এওঁলোকে আজি মোক কিছু আমি অন্তৰংগ আলাপ কৰিলোঁ। নিশ্চিত ৰূপত মোৰ ভালে লাগিছে। ছাৰ, বিধানসভাৰ অধ্যক্ষ হিচাপে বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈৰ ব্যৱহাৰ সম্পৰ্কে আপুনি কি আজি শেহতীয়াকৈ আজি কিছুদিন আগতে মই ছ'চিয়েল মিডিয়াত মই দেখিলোঁ যে DC এগৰাকী যেনেকুৱাকৈ আচৰণ কৰিছে। মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে এইটোৱে কথা মই ক'ম যে আচলতে আমি প্ৰতিনিধিসকলে বহু ক্ষেত্ৰত আমি নিজকে বহুতে ৰজা বুলি ভাবে। জনপ্ৰতিনিধিসকলে কেতিয়াও ৰজা হ'ব নোৱাৰে। প্ৰতিনিধি তেওঁ হি ইজ দ্য ৰিপ্ৰেজেণ্টেটিভ। সেই সমাজখনক তেওঁ প্ৰতিনিধিত্ব কৰিছে। কিন্তু বহু সময়ত এনেকুৱা বহুত মানে জনপ্ৰতিনিধি ভাবে যে চৰকাৰী অফিচাৰ মানে যেন তেওঁ তলতীয়া। চৰকাৰী অফিচাৰ নাথাকিলে মন্ত্ৰীজন ভেলুলেছ, চৰকাৰী অফিচাৰ নাথাকিলে বিধায়কজন ভেলুলেছ। কাৰণ চৰকাৰখন চলায় কোনে? চৰকাৰখন গোটেই চলাই আমি দিহা পৰামৰ্শ দিওঁ। এক্সিকিউট কোনে কৰে? চিফ ছেক্ৰেটাৰী কৰে। এক্সিকিউট কোনে কৰে? প্ৰিন্সিপাল ছেক্ৰেটাৰী কৰে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী কৰে, জিলা আয়ুক্ত, সমজিলা আয়ুক্তসকলে কৰে। গতিকে আমি যদি তেওঁলোকক তলৰ বুলি ভাবোঁ, তেতিয়া অসমখন আমি কেতিয়াও আগুৱাই নিব নোৱাৰিম। আমি যিকোনো মন্ত্ৰী বিধায়কে আমি বিষয়াসকলক আমি আমাৰ লগত কাম কৰা বুলি ভাবি ল'ব লাগিব। যিসকলে ভাবে যে আমাৰ তলত কাম কৰে, তেওঁতকৈ মূৰ্খ মানুহ পৃথিৱীত কোনো নাই বুলি মই ভাবোঁ। আৰু যিসকলে ভাবে যে আমাৰ লগত কাম কৰিছে বিষয়াজনে, তো চিফ ছেক্ৰেটাৰী হওক বা জিলা আয়ুক্তই হওক, লগত কাম কৰিবলৈ যিজনে ভাবে, তেওঁ আচলতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব লাগিব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ ঘটনাটো স্বাভাৱিকতে মই অধ্যক্ষ হিচাপে এগৰাকী জনপ্ৰতিনিধিয়ে কৰা আচৰণত মই নিজে লজ্জিত হৈছোঁ। মই দেখিছোঁ কিছুমান মানে বিষয়া আছে, সেই বিষয়াসকলক মই দেখিছোঁ যে যেনেকুৱাকৈ মই দেখিছিলোঁ যে মই যেতিয়া 12 চনত যেতিয়া মই বিধায়ক হৈ আছিলোঁ, বৰপেটা জিলাৰ কনফাৰেন্স ৰুমত এগৰাকী বিধায়কে, ৰুলিং পাৰ্টিৰ বিধায়কে খুব মানে বেয়াকৈ কনফাৰেন্স ৰুমত মানে হাত জোকাৰি টেবুল থপৰিয়াই কথা কৈছিল। আৰু সেইসময়ত বৰ্ণালী ডেকা আছিলে DC। বৰ্ণালী ডেকা ডাঙৰীয়ানী প্ৰথমগৰাকী অসমীয়া মহিলা IAS। তেখেতে মোৰ সন্মুখতে সেই বিধায়কগৰাকীক, মই নাম ক'ব খোজা নাই, সেই বিধায়কগৰাকীক কিন্তু প্ৰত্যুত্তৰ দিছে। তেখেতে কৈছিলে মাইণ্ড ইয়ৰ বডি লেংগুৱেজ, দিছ ইজ নট দ্য এছেম্বলি। এইটো আপুনি DC কনফাৰেন্সত বহি আছে, ইচ্ছা কৰিলে মই আপোনাক গেটাৰটো দিব পাৰোঁ। গতিকে তেনেকুৱা বিষয়ৰ প্ৰয়োজন আছে। এনেকুৱা প্ৰতিনিধিসকলক মানে শিকাবলৈ তেনেকুৱা বিষয়ৰ প্ৰয়োজন আছে। ৰাজীৱ বৰা আছিলে, বৰপেটা DC আছিলে। এজন বিধায়কৰ গাড়ী আৰু মানুহসহ থানাত ভৰাই থৈ দিছিলে।
গতিকে জিলাৰ আয়ুক্তসকল যিহেতু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি কয়, সৰ্বাধিক ক্ষমতা তেওঁলোকৰ ওপৰত আছে, যিটো ক্ষমতা বিধায়কৰ ওপৰত নাই। জিলা আয়ুক্তৰ ওপৰত যিটো ক্ষমতা থাকে তাৰে 10% ক্ষমতাও নাথাকে মানে হেৰিয়াত বিধায়কৰ ওপৰত। গতিকে আমি যিহেতু অসমত যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক 1ৰ পৰা 5 নম্বৰত নিয়াৰ ব্যৱস্থা কৰি আছে, এই ক্ষেত্ৰত অসমৰ যদি প্ৰতিগৰাকী জিলাই যদি তেওঁলোকে যদি ডিপ্ৰেশ্যনত গুচি যায়, আমিতো কাম কৰিব নোৱাৰিম। গতিকে সেইকাৰণে জনপ্ৰতিনিধিসকলে এইটো ভাবিব নালাগে যে আমাৰ তলত কাম কৰিছে, আমাৰ লগত কাম কৰা বুলি সকলে ভাবিব লাগে। মই যেনেকুৱাকৈ পঞ্চায়তত যেতিয়া মন্ত্ৰী আছিলোঁ, মই আমাৰ লগত মোৰ পঞ্চায়তৰ ছেক্ৰেটাৰী কাম কৰিছিলোঁ, GRS GPS কাম কৰিছিলোঁ, আৰু যাৰ কাৰণে আজি 22 লাখ ঘৰ উঠাব পাৰিছোঁ। থোৰে মন্ত্ৰীয়ে পাৰিছে নেকি? মন্ত্ৰীৰ কি ভূমিকা আছে তাত? বিষয়াসকলে যদি কাম নকৰে মন্ত্ৰী কি কৰিব পাৰিব? গতিকে মন্ত্ৰীয়ে হওক বিধায়কৰ আচৰণটো এনেকুৱা হোৱা অনুচিত। আৰু যিটো আচৰণ কৰিলে সমাজৰ ক্ষতি হয়, যিটো আচৰণ কৰিলে শিৱসাগৰৰ ক্ষতি হ'ব পাৰে, বিভিন্ন সমষ্টিৰ ক্ষতি হ'ব পাৰে, তেনেকুৱা আমি আচৰণৰ পৰা আমি বঞ্চিত, আমি আঁতৰি থকাটো ভাল বুলি মই ভাবোঁ। ছাৰ